হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মই ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সকলোৱে ভালনে? মই আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালেই আছে। মোৰ ভালেই বাৰু। মই আজি বিহু বুলি আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আপোনালোকে বাৰু বিহু বুলি কি মাংস খালে? আৰু ছাগলী, গাহৰি, মুৰ্গী, হাঁহ এইবিলাক খালে চাগে আপোনালোকে সকলোৱে ন? আমাৰ কিন্তু আজি এয়া ৰাজহাঁহৰ মাংস আনিছোঁ দেই। ৰাজহাঁহৰ মাংসৰ লগত এয়া আলু কুটি থৈছোঁ আৰু এয়া বনাব লৈছোঁ। আলু আৰু মাংস দি ৰাজহাঁহ। কিন্তু ৰাজহাঁহ মাংস কিছুমানে নাখায় বাৰু। ল'ৰা ছোৱালীবিলাকেতো কিছুমান পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে ৰাজহাঁহৰ মাংস নাখায়েই। আৰু আমাৰ ঘৰো ল'ৰা এটাই মাংস নাখায় ৰাজহাঁহ, সেইবাবে মাছ আনি থৈছোঁ আৰু মাছকে দিম খাবলৈ। আৰু মই ছাগলী, গাহৰি আনিবলৈ নহ'ল আমাৰ, আৰু ছাগলী মই নাখাওঁৱেই, গাহৰিও নাখাওঁ। সেইবাবে আমাৰ সকলোবোৰে বাৰু ছাগলী, গাহৰি নোখোৱা নহয়, কিছুমানে খায়, কিন্তু মইহে নাখাওঁ। সেইবাবে অনা নহ'ল আৰু ৰাজহাঁহৰ মাংসকে আনিলোঁ। এয়া বনাই আছোঁ আৰু এয়া বনাব আৰু ইমান নাজানো, হ'লেও বনাইছোঁ আৰু। মই মাংসৰ লগত আজি আদা, নহৰু, পিঁয়াজ এনেকৈহে দিছোঁ, কিন্তু মছলাটো সিমান দিয়া নাই। আমাৰ ঘৰৰ মানুহবিলাকে সিমান মছলা নাখায়, সেইবাবে মছলা অলপহে দিছোঁ। এয়া বনাই আছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু এতিয়া মাংসৰ লগত আলু দি দিছোঁ, আৰু যিহেতু মাংসৰ লগত আলুটো মিলেই, আৰু আলুটো মাংসৰ লগত নিদিলে নহ'বই। আলু আৰু মাংস দি সকলোৱে খায়েই, সেইবাবে আলুকে দিছোঁ। কিন্তু পাতিহাঁহৰ মাংসৰ লগত আকৌ কোমোৰা মিলে, কিন্তু পাতিহাঁহৰ মাংস অনাটো নহ'লেই। পাতিহাঁহৰ মাংসটো প্ৰায় মানুহে নাখায়, প্ৰায় মানুহৰ আজিকালি চুগাৰ, প্ৰেছাৰ সেইবিলাক হয়, সেইবাবে পাতিহাঁহৰ মাংস মানুহে নাখায়। চীনাহাঁহৰ মাংসটো বাৰু খায়, কিন্তু আমি চীনাহাঁহৰ মাংসও খাওঁ প্ৰায়, কিন্তু চীনাহাঁহৰ মাংসনো কিমান খাব আৰু। সেইবাবে ৰাজহাঁহৰ মাংসকে আনিলোঁ আজি। আৰু বিহু বুলিনো কি, মাংস সদায় মাছ মাংস খাই থকাই হয়, কিন্তু বিহু বুলি খোৱাটো বেলেগ কথা। সেইবাবে বিহু বুলি খোৱাটো এটা সোৱাদ, বেছি সোৱাদটো বেলেগ। আৰু এয়া মাংসত পানী দি দিলোঁ, জোল কৰি দিছোঁ অলপ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকললৈ মই বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ।